ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নলয় আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি হাতজোৰ কৰি ভগৱানক পূজা অৰ্চনা কৰিলেই ভগৱানক সন্তুষ্ট কৰিব নোৱাৰি। ভগৱানক সন্তুষ্ট কৰিবলৈ হ'লে মানুহকো ভাল ব্যৱহাৰ কৰিব লাগিব, মানুহক ভাল পাবলৈ শিকিব লাগিব। দাদা বৰ ঠাকুৰৰ লগত মোৰ চকুত মই নিজেই শুদ্ধ। মই প্ৰজা, মই ৰজা, মই সৰ্বস্ব। কি কৰ মানে? মাৰ ভৰিত পৰা, অৰুন্ধতীৰ ভৰিত পৰা? মাৰ ভৰিত পৰাটো বুজিলো, কিন্তু অৰুন্ধতীৰ কিয় ভৰিত পৰিম? কিয় পৰিম মানে? হাজাৰ হ'লেও তোমাতকৈ আগতেই এইখন ঘৰত তাই বোৱাৰী হিচাপে আহিছে। সম্পৰ্কতহে তুমি ডাঙৰ। চোৱা অনন্যা, তুমি কাৰ বিষয়ে কি ভাবা সেইটো ইম্পৰ্টেণ্ট নহয়, তোমাৰ বিষয়ে আনে কি ভাবে সেইটোহে মেইন কথা। মুঠৰ ওপৰত তোমাক কোনেও বেয়া পাব নালাগে। আচৰিত, মই যি অতদিনে কৰি আহিছো সেইবোৰ কথা এওঁ কেনেকৈ জানিলে? কিন্তু সেই বুলি মই অৰুন্ধতীৰ তল পৰিব নোৱাৰো। কি হ'ল? ইমানকৈ কিয় ভাবিছা? আৰে মই কিবা নক'বলগীয়া কথা ক'লো নেকি? নাই নাই, আপুনি নক'বলগীয়া কথা কোৱা নাই, কিন্তু আজি আপোনাৰ কথাবোৰ কিবা বেলেগ বেলেগ লাগিছে। বহুত দিন হ'ল সদায় একেটা ৰূপত থাকি থাকি আমনি লাগি গৈছে। সেইবাবে ভাবিছোঁ এতিয়াৰ পৰা অলপমান বেলেগ হওঁ, বেলেগ চিন্তাধাৰা, বেলেগ চাল চলন আৰু বেলেগ বেলেগ মানে বহুত বেলেগ। মানে কেনেকুৱা হ'ব বাৰু? বেয়া লাগিব নেকি? তুমি কি কৈছা অলপ ভাবি চাইছানে? তুমি সুস্থ অৱস্থাত আছাতো? মই সম্পূৰ্ণ সুস্থ অৱস্থাতে আছো, আৰু অসুস্থ আপোনাৰ দাদা অভয়। দাদাই আপোনাক দোকান খুলিবলৈ দিয়া 3 লাখ টকা আন কোনেও চুৰ কৰা নাই, মানুহ লগাই দাদাই নিজে চুৰ কৰাইছে। কি? অঁ, যাতে আপুনি আনৰ চকুত এজন অকৰ্মণ্য মানুহ বুলি প্ৰমাণ হৈ যায়। আজি অতদিনে আপুনি যাক লৈ ইমান গৰ্ব কৰিছিল, যাক আপুনি ইমান ভাল পাইছিল, তেওঁৱে আটাইতকৈ আপোনাৰ ডাঙৰ শত্ৰু। অৰুন্ধতী! বিশ্বাস হোৱা নাই ন মোৰ কথা, কিন্তু এয়াই সঁচা। আৰু কি জানে, বৰ ঠাকুৰ আৰু দাদা এই সকলোবোৰ ইয়াত মিলি আছে। মোৰ কথা বিশ্বাস কৰক, দাদা বহুত বেয়া মানুহ। দাদাৰ উদ্দেশ্য কি সেয়া কেৱল দাদাইহে জানে। শুনক, আপুনি মানুহজনৰ পৰা অলপমান আঁতৰ থাকক। সি মানুহ নহয়, পিশাচ, মাৰি পেলাব আপোনাক। অৰুন্ধতী!
মোৰ দাদাৰ বিষয়ে তোমাৰ লেতেৰা মুখেৰে এষাৰো কথা নক'বা। ককায়েক ভায়েকৰ এই মিঠা সম্পৰ্কত তুমি জুই লগাব চেষ্টা নকৰিবা। তুমি নিজেই জ্বলি ছাৰখাৰ হৈ যাবা। এটা সৰু কথাৰ বাবে আমাৰ মাজত মাতবোল নোহোৱা হৈ যাব পাৰে, কিন্তু এইটোৱে সেইটো নুবুজায় যে তুমি মনে সাজি কিছুমান কথা ক'বা আৰু মই হয় হয় বুলি কৈ যাম। বিশ্বাস কৰক, সেয়া কোনো মনে সজা কাহিনী নহয়। মই নিজ কাণেৰে শুনিছোঁ সকলোবোৰ কথা। চুপ, একদম চুপ। তুমিতো বাদেই, সাক্ষাৎ ভগৱানে আহি যদিও মোক এইবোৰ কথা কয়, মই এই কথা বিশ্বাস নকৰোঁ। দাদা আৰু মোৰ সম্পৰ্ক আগতেও পবিত্ৰ আছিল আৰু ভৱিষ্যতেও থাকিব। তুমি যি ক'লা এতিয়াই সেইবোৰ পাহৰি যোৱা, নহ'লে মই পাহৰি যাম তুমি মোৰ পত্নী বুলি। এইখন ঘৰত যদি তোমাৰ থাকিব মন আছে, তেন্তে এই ঘৰখন ধৰি ৰাখিব চেষ্টা কৰা। ঘৰৰ সম্পৰ্কবোৰ দাগ লগাবলৈ, ঘৰখন ভাঙিবলৈ চেষ্টা নকৰিবা। এয়াই মোৰ শেষ কথা। অৰুন্ধতী, কি হ'ল? তুমি কিবা দৰকাৰী কথা ক'ম বুলি কৈছিলা, কোৱা আকৌ। দৰকাৰী নহয়, কিবা ক'ম বুলি ভাবিছিলোঁ, মনতে পৰা নাই। আৰে, মানুহে ইমান কথা পাহৰে নে? কেতিয়াবা পাহৰিও যায়। কি হ'ল? মুডটো অফ যেন লাগিছে, কিবা হ'ল নেকি? একো হোৱা নাই, মই ঠিকে আছোঁ। ৰ'ব, আপুনি এতিয়ালৈ চাহ খোৱা নাই নহয়, মই আপোনালৈ চাহ কৰি লৈ আনো। নাই নাই নাই, আদিলৈ বনোৱা চাহ মই খাব নোৱাৰোঁ। এই কাপ তাকি দিয়াগৈ। কিয় খাব নোৱাৰে? লওক। না না, আই এম চৰি। এই কাপ তোমাৰ স্পেচিয়েল হাতেৰে তোমাৰ স্পেচিয়েল মানুহজনলৈ স্পেচিয়েলি বনাইছা। ৰাহুল, নাই, চব ঠিক আছে। নাই নাই, এতিয়া একো প্ৰব্লেম নাই। ভয় সাৱধান হ'বৰ হৈ গ'ল। তোৰ সকলোবিলাক কথাই তাই গম পাই গ'ল। তাইৰ চকুৱে কয় মোৰ এই ৰহস্য এতিয়া আৰু ৰহস্য হৈ থকা নাই। মুডটো অফ যেন লাগিছে, কিবা হ'ল নেকি? একো হোৱা নাই, মই ঠিকে আছোঁ। ৰ'ব, আপুনি এতিয়ালৈ চাহ খোৱা নাই নহয়, মই আপোনালৈ চাহ কৰি লৈ আনো। মোৰ পৰা একো লুকোৱা নাইতো? সঁচাই একো হোৱা নাই? একো হোৱা নাই দি, মই ঠিকে আছোঁ। ৰাহুল, নাই, চব ঠিক আছে। নাই নাই, এতিয়া একো প্ৰব্লেম নাই। তোমাক আকৌ থেংক ইউ। জানো জানো, আপোনাৰ শত্ৰু হ'ল অৰুন্ধতী আৰু মোৰ শত্ৰু হ'ল আদিত্য। দাদা বহুত বেয়া মানুহ। দাদাৰ উদ্দেশ্য কি সেয়া কেৱল দাদাইহে জানে।
শুনক আপুনি মানুহজনৰ পৰা অলপমান আঁতৰত থাকক সিমানো নহয় পিখাজ মাৰি পেলাব আপোনাক অৰুন্ধতী চাহ বনাইছা নেকি অঁ দাদা আপুনি তুমি কোন বুলি ভাবিছিলা আদি বুলি নাই ভবা মই আৰু আদি মাতটো চিনি নাপামনে মই আকৌ নোপোৱা বুলি ভাবিছিলোঁ পিছে ময়ো বাৰু একাপ চাহ পাম নেকি এই কাপে লওক মই তেখেতলৈ আন একাপ কৰি দিওঁ নাই 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 আদিলৈ বনোৱা চাহ মই খাব নোৱাৰোঁ এই কাপ তাকি দিয়াগৈ কিয় খাব নোৱাৰে লওক না না আই এম চৰি এই কাপ তোমাৰ স্পেচিয়েল হাতেৰে তোমাৰ স্পেচিয়েল মানুহজনলৈ স্পেচিয়েলি বনাইছা গতিকে এই কাপ চাহত মোৰ অধিকাৰ নাইকিয়া তাতে এনেও আমাৰ দুয়োটাৰ মাজতে অকণমান খুটখাট লাগিয়েই আছে তেনে অৱস্থাত তাৰ চাহকাপ যদি মই খাই দিওঁ আমাৰ ছাৰৰ কিজানি খঙে উঠি যাব তাক মই কষ্ট দিব নোৱাৰোঁ বহুত ভাল পাওঁ মই তাক মই জানো আপোনাৰ তেখেতৰ প্ৰতি থকা মৰম মই বুজি পাওঁ তুমি কি সঁচাকৈ বুজি পোৱা তেনেহ'লে তুমি কোৱাচোন মই তাক কিমান ভাল পাওঁ মৰমৰ পৰিসংখ্যা কিমান সেয়া মই জোখমাখ কৰিব নাজানো মাথো এটা কথাই জানো আপুনি তেখেতৰ বৰ মৰমৰ ককায়েক আৰু ককায়েক ভায়েকৰ মৰম চেনেহবোৰ সদায় অতুলনীয় সদায় তেখেতক এনেদৰে মৰম কৰি থাকিব এইটো কথা তুমি মোক ক'ব নালাগে মাত্ৰ একেখিনি কথাকে তুমি তাক ক'বা অকলে অকলে মই হাত চাপৰি বজাব নোৱাৰোঁ ইয়াত তাৰো মৰমৰ হাতখন লাগিব নে মই কিবা ভুল ক'লোঁ নেকি যোৱা তাক চাহকাপ দি থৈ আহাগৈ যোৱা ঠিক আছে মই আহি আপোনালৈ একাপ কৰি দিম নালাগে কোনো দৰকাৰ নাই মোৰ মন যোৱা চাহকাপ তুমি আদিলৈ লৈয়ে গ'লা মই দ্বিতীয় হৈ পেলাই খুব বেয়া পাওঁ সদায় প্ৰথম হ'ব বিচাৰোঁ কিন্তু আদিৰ লগত নোৱাৰিলোঁ মোৰ চাহকাপৰ কথা তুমি চিন্তা কৰিব নালাগে অনন্যা এতিয়াও মৰি যোৱা নাই অভয় সাৱধান হ'বৰ হৈ গ'ল তোৰ সকলোবিলাক কথাই তাই গম পাই গ'ল তাইৰ চকুৱে কয় মোৰ এই ৰহস্য এতিয়া আৰু ৰহস্য হৈ থকা নাই অৰুন্ধতীৰ আগত চব ফাদিল হৈ গ'ল চব সেইদিনা মায়ে আমাৰ সন্তানৰ কথা কৈছে আৰু এতিয়া ভণ্টি আহি কৈছে তাই বোলে পেহী হ'বলৈ মন গৈছে আপুনি ৰিমলি কি বুলি উত্তৰ দিলে কি ক'ম আৰু গালি পাৰি পঠাই দিলোঁ যদি সঁচাকৈ অৰুন্ধতীয়ে কথাবোৰ গম পায় কথা দেখোন বিষম হৈ যাব তাৰোপৰি আপুনি আৰু মই একেখন নাৱৰে যে যাত্ৰী এই কথাটো তাইক কেনেবাকৈ যদি গম পায় তেতিয়াহ'লে তাই কিন্তু মনে মনে বহি নাথাকিব হয়তো আপুনি নিবিচৰা শব্দটো মোৰ দেহত ইতিমধ্যে এটা ৰূপ ল'লেই প্ৰেগনেঞ্চি টেষ্ট মতেতো তাৰে এটা ইংগিত দিলেই
আমাৰ ঘৰৰ মানুহবোৰৰ হৈছে কি? কিয় কি হ'ল? সেইদিনা মায়ে আমাৰ সন্তানৰ কথা কৈছে আৰু এতিয়া ভণ্টি আহি কৈছে তাই বোলে পেহী হ'বলৈ মন গৈছে। আপুনি ৰিমলিক কি বুলি উত্তৰ দিলে? কি ক'ম আৰু, গালি পাৰি পঠাই দিলোঁ। আৰে যিটো বস্তুৰ বাবে মই ৰেডিয়ে নহয়। আৰু সেইটো এতিয়া সম্ভৱ কেনেকৈ? আৰু তুমিওতো এতিয়া ঘৰত মাক হৈ বহি থাকিব নিবিচাৰা নহয় জানো? আনৰ মন গ'লেই বা জোৰ দিলেই সকলো নহয়। এইটো আমাৰ নিজৰ মনৰ কথা। এনেকুৱা এটা ডাঙৰ সিদ্ধান্ত আমি এতিয়া ল'ব নোৱাৰোঁ। এইটো এটা চিম্পুল কথা। অন্তত মই এতিয়া বাপেক হ'ব নিবিচাৰোঁ। আদি এইফালে আহচোন। মায়ে মাতিছে, মই আহিছোঁ। তুমি ৰেডি হোৱা। মইতো মা হ'বলৈ ৰেডি। হয়তো আপুনি নিবিচৰা শব্দটো মোৰ দেহত ইতিমধ্যে এটা ৰূপ ল'লেই। প্ৰেগনেঞ্চি টেষ্ট মতেতো তাৰ এটা ইংগিত দিলেই। মাথো ডক্টৰক দেখুৱালেহে গম পাম সেই ইংগিতটো কিমান সঁচা। ভাবিছিলোঁ সেই কথাটো আপোনাক ক'ম, আপুনি আনন্দত ক'ব নোৱাৰা হ'ব। কিন্তু আপুনিতো ইয়াৰ বাবে সাজুৱেই নহয়। মই যদি সঁচাই মাক হ'বলৈ ওলাইছোঁ তেন্তে মোৰ সন্তানটোৰ কি হ'ব? য'ত আপোনাৰেই মন নাই তেন্তে সেই কথাটো নেগেটিভ হোৱাটোৱেই বিচাৰোঁ। যদি সঁচাকৈ অৰুন্ধতীয়ে কথাবোৰ গম পায়, কথা দেখোন বিষম হৈ যাব। তাৰোপৰি আপুনি আৰু মই একেখন নাৱৰে যে যাত্ৰী, এই কথাটো তাই কেনেবাকৈ যদি গম পায় তেতিয়াহ'লে তাই কিন্তু মনে মনে বহি নাথাকিব। আপোনাৰ মতে তাই কি কৰিব পাৰে? একচুৱেলি কি কৰিব পাৰে মই সেইটো ক'ব নোৱাৰিম সঠিককৈ, কিন্তু তাই নিজৰ কথাবোৰ হাজবেণ্ড আদিৰ লগত যে শ্বেয়াৰ কৰিব তাত মই চিয়'ৰ। সেইটোতো কৰিব পাৰে, কিন্তু সেইটো লৈ মই একেবাৰেই ভয় নকৰোঁ। কিয়? তল খৰা নিয়ৰে চেনেহৰ মালা গাঁঠে অজান খোজৰ পৰশ জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে নিয়ম ভাঙে সপোন চিঙি মোহাৰি নিজৰে পৃথিৱী